পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজকে তথা জেঙেনাপাৰাবাসী ৰাইজকে তথা সমূহ ভক্তমান ৰাইজকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই দৌল মন্দিৰৰ শতবাৰ্ষিক উদযাপন অভিলক্ষে আমি আজি শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ শোভাযাত্ৰাৰ সফল পৰিসৰ হ'ব বুলি। আজি আমাৰ শোভাযাত্ৰাত আছে ঝুমুৰ, আমাৰ জেং বিহু, আমাৰ অসমীয়া জাতীয় বাপতিসাহোন ৰঙালী বিহুৰ দল, হোলী দল আৰু নেপালী ভাইসকলৰ দল আৰু আমাৰ কোচ ৰাজবংশী কোচাৰ নৃত্য আৰু আমাৰ ওচৰৰ সমূহ গাঁওবোৰৰ ভাগৱত ভকতসকল, ভাগৱতী ভকতসকল আৰু আই মাতৃৰ নামতী দলসকল আৰু পাঠকসকল। আজি আমাৰ প্ৰথম শোভাযাত্ৰা। অহাকালি আছে আমাৰ আবেলি সত্যেন্দ্ৰনাথ সৌৰণী কুইজ প্ৰতিযোগিতা। এই কুইজ প্ৰতিযোগিতা আমি আমাৰ গাঁওখনৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে পাতোঁ। সত্যেন্দ্ৰ বৰ্মনৰ সোঁৱৰণত তেখেত আমাৰ এজন সমাজৰ ভাল ব্যক্তি আছিলে। আমি তেওঁৰ স্মৃতিত এই শোভাযাত্ৰাটো পাতোঁ। আৰু আমাৰ 15 তাৰিখে আছে নৃত্য প্ৰতিযোগিতা আৰু আমাৰ 16 তাৰিখে আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ সংগীতানুষ্ঠান আৰু 17 তাৰিখে আমাৰ কুঁৱৰী দক্ষিণ পথাৰত কুঁৱৰী হ'ব। 17 তাৰিখে কুঁৱৰীৰ পিছতে আমাৰ অন্ত হ'ব। আজি আমাৰ 100 বছৰ হ'ল। আমাৰ পূৰ্বপুৰুষে কৰি গৈছিলে, তাৰ ফলশ্ৰুতিত আমি আজি এই 100 বছৰটো গঢ়িবলৈ সক্ষম হৈছোঁ। সভাপত্ৰৰ জৰিয়তে সমূহ অসমবাসী ৰাইজকে হোলীৰ শুভেচ্ছা। আশা কৰোঁ এই হোলীয়ে সকলো মানুহৰ ধৰ্মাৱলম্বীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাব। শোভাযাত্ৰাত গতানুগতিকভাৱে আমি আমাৰ অনুমানিক হিচাপত মোটামুটি 2000 মানুহ হ'ব লাগে। বিশেষ ধুনীয়া সহযোগিতা, সমূহ ৰাইজৰ সহযোগিতা পাইছোঁ। আমি যিদৰে আশা কৰিছিলোঁ তাতকৈ আমি অধিক সহযোগ পাইছোঁ। তাৰ পৰা প্ৰথমতে মই আপোনালোকক সমূহ সংবাদ মাধ্যমক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, সমূহ চেনেলক। এতিয়া আমি শোভাযাত্ৰাৰ মাধ্যমত আমি আশা কৰোঁ, কাৰণ যিটো ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যিটো আপুৰুগীয়া সংস্কৃতি আৰু সমন্বয় ভাতৃত্ববোধ এনাজৰিত চিৰযুগমীয়া হওক। আৰু এই আজি হোলীৰ দিনৰ পৰাই আজি আমাৰ শোভাযাত্ৰাৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ অসমবাসীক, যিটো অসমৰ যিটো আমাৰ জাতীয় সংস্কৃতিৰ লগতে আৰু আমাৰ বিভিন্ন যিটো আমাৰ সমন্বয় সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ এনেদৰে চিৰযুগমীয়া হওক, আমি এই শোভাযাত্ৰাৰ মাধ্যমেদি বাৰ্তা দিব বিচাৰিছোঁ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজকে তথা জেঙেনাপাৰাবাসী ৰাইজকে তথা সমূহ ভক্তমান ৰাইজকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই দৌল মন্দিৰৰ শতবাৰ্ষিক উদযাপন অভিলক্ষে আমি আজি শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ শোভাযাত্ৰাৰ সফল পৰিসৰ হ'ব বুলি। আজি আমাৰ শোভাযাত্ৰাত আছে ঝুমুৰ, আমাৰ জেং বিহু, আমাৰ অসমীয়া জাতীয় বাপতিসাহোন ৰঙালী বিহুৰ দল, হোলী দল আৰু নেপালী ভাইসকলৰ দল আৰু আমাৰ কোচ ৰাজবংশী কোচাৰ নৃত্য আৰু আমাৰ ওচৰৰ সমূহ গাঁওবোৰৰ ভাগৱত ভকতসকল, ভাগৱতী ভকতসকল আৰু আই মাতৃৰ নামতী দলসকল আৰু পাঠকসকল। আজি আমাৰ প্ৰথম শোভাযাত্ৰা। অহাকালি আছে আমাৰ আবেলি সত্যেন্দ্ৰনাথ সৌৰণী কুইজ প্ৰতিযোগিতা। এই কুইজ প্ৰতিযোগিতা আমি আমাৰ গাঁওখনৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে পাতোঁ। সত্যেন্দ্ৰ বৰ্মনৰ সোঁৱৰণত তেখেত আমাৰ এজন সমাজৰ ভাল ব্যক্তি আছিলে। আমি তেওঁৰ স্মৃতিত এই শোভাযাত্ৰাটো পাতোঁ। আৰু আমাৰ 15 তাৰিখে আছে নৃত্য প্ৰতিযোগিতা আৰু আমাৰ 16 তাৰিখে আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ সংগীতানুষ্ঠান আৰু 17 তাৰিখে আমাৰ কুঁৱৰী দক্ষিণ পথাৰত কুঁৱৰী হ'ব। 17 তাৰিখে কুঁৱৰীৰ পিছতে আমাৰ অন্ত হ'ব। আজি আমাৰ 100 বছৰ হ'ল। আমাৰ পূৰ্বপুৰুষে কৰি গৈছিলে, তাৰ ফলশ্ৰুতিত আমি আজি এই 100 বছৰটো গঢ়িবলৈ সক্ষম হৈছোঁ। সভাপত্ৰৰ জৰিয়তে সমূহ অসমবাসী ৰাইজকে হোলীৰ শুভেচ্ছা। আশা কৰোঁ এই হোলীয়ে সকলো মানুহৰ ধৰ্মাৱলম্বীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাব। শোভাযাত্ৰাত গতানুগতিকভাৱে আমি আমাৰ অনুমানিক হিচাপত মোটামুটি 2000 মানুহ হ'ব লাগে। বিশেষ ধুনীয়া সহযোগিতা, সমূহ ৰাইজৰ সহযোগিতা পাইছোঁ। আমি যিদৰে আশা কৰিছিলোঁ তাতকৈ আমি অধিক সহযোগ পাইছোঁ। তাৰ পৰা প্ৰথমতে মই আপোনালোকক সমূহ সংবাদ মাধ্যমক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, সমূহ চেনেলক। এতিয়া আমি শোভাযাত্ৰাৰ মাধ্যমত আমি আশা কৰোঁ, কাৰণ যিটো ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যিটো আপুৰুগীয়া সংস্কৃতি আৰু সমন্বয় ভাতৃত্ববোধ এনাজৰিত চিৰযুগমীয়া হওক। আৰু এই আজি হোলীৰ দিনৰ পৰাই আজি আমাৰ শোভাযাত্ৰাৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ অসমবাসীক, যিটো অসমৰ যিটো আমাৰ জাতীয় সংস্কৃতিৰ লগতে আৰু আমাৰ বিভিন্ন যিটো আমাৰ সমন্বয় সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ এনেদৰে চিৰযুগমীয়া হওক, আমি এই শোভাযাত্ৰাৰ মাধ্যমেদি বাৰ্তা দিব বিচাৰিছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।